সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 30 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি ৰাত্ৰি 9:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, দিনৰ 1:05 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:39 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব, দেৱাৰীগণ মনুষ্যৰ অস্থি অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে আজি ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 1:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:33 পৰা 4:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 10:15 পৰা 12:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভ কৰিব পাৰিব, কাৰণ এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ভাতৃ ভগ্নীৰ সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি সকলোৰে সহায় সহযোগিতাৰ যোগো দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপুনি আনৰ পৰা সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আজৰি সময়ত অৱশ্যে অকণমান কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকা এওঁলোকক দেখা যাব, কিন্তু দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত গৃহ নিৰ্মাণৰ কাম নতুবা ঘৰৰ কিবা সৰু সুৰা মেৰামতিৰ কাম চলি থকাও দেখা যাব। গতিকে ঘৰত সৰু সুৰা কামৰ আজি কিছু অগ্ৰগতি আপুনি লক্ষ্য কৰিব পাৰিব। অৱশ্যে কৰ্মৰ পৰা অকণমান বিৰতি ল'বলৈ আজি ইচ্ছা যাব, কাৰণ বৰ দীঘলীয়া সময় কাম কৰিবলগীয়া হ'লে এওঁলোকৰ মনত কৰ্মৰ প্ৰতি অনিচ্ছা ভাবো আহিব পাৰে। বিদ্যাৰ্থীসকলৰো আজি পঢ়াতকৈ বেলেগ বেলেগ ক্ষেত্ৰতহে এওঁলোকক ব্যস্ত থকা দেখা যাব। গতিকে শিক্ষাৰ পৰাও অকণমান দূৰত্ব বাঢ়িব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ যিহেতু দিনটো খুব আনন্দৰ মাজেৰেই পাৰ হ'ব, গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটো উপভোগ কৰা দেখা যাব। গতিকে নিজৰ মতে এওঁলোকে দিনটোত আগবাঢ়ি যোৱা দেখা যাব।
আজি মনত আপোনাৰ অৱশ্যে নতুন নতুন আশা আকাংক্ষাবোৰ বৃদ্ধিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি শৰীৰ চৰ্চা কৰা এওঁলোকক দেখা যাব কেনেকৈ নিজৰ স্বাস্থ্য সবল কৰিব পাৰি, সৌন্দৰ্যৱান কৰিব পাৰি, সেই চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি চলি থাকিব। ব্যৱসায় বাণিজ্যত অকণমান গুৰুত্ব ৰাখিব, কাৰণ ব্যৱসায়ত আজি সৰু সুৰা লোকচান হয়তো কোনোবা ক্ষেত্ৰত হ'ব পাৰে। আজি হাতত থকা ধন সোনকালে খৰচ কৰিবলগীয়া হ'ব, গতিকে খৰচতো কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱবোৰ, নিজৰ উপলব্ধিবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা পৰিলক্ষিত হ'ব। লগতে নতুনকৈ কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা দেখা গৈছে, গতিকে নতুন তেনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আজৰি সময়ৰ কিন্তু আজি সদুপয়োগ হ'ব, কাৰণ বহুদিনৰ পৰা কৰিম বুলি ভাবি থোৱা কাম বনবোৰো আজি আপোনাৰ আজৰি সময়ত সম্পূৰ্ণ হ'ব। লগতে আজি একাধিক পথেৰে আপোনাৰ সন্মুখত সুবিধাবোৰ আহিব, গতিকে কোনটো সুবিধা আপুনি প্ৰথমতে ল'ব, কোনটো পিছত ল'ব, সেই বিষয়ত অকণমান সিদ্ধান্ত লোৱাত কিছু খেলিমেলি হ'ব পাৰে। গতিকে আপুনি যদি নিজক মনক স্থিৰ কৰি আপুনি সিদ্ধান্তবোৰ লয়, তেতিয়া নিশ্চয় আপুনি ভাল সিদ্ধান্ত আজি ল'ব পাৰিব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি উপাৰ্জনৰ মাত্ৰা বাঢ়িব। বিগত দিনত যিমান উপাৰ্জন কৰিছিল, আজি অকণমান হ'লেও আপোনাৰ উপাৰ্জনৰ মাত্ৰা কিছু বৃদ্ধি পাব। লগতে বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম পঢ়া শুনাৰ নামত কষ্ট আজি কৰিবলগীয়া হৈ পৰিব। লগতে ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। কোনোবা নহয় কোনোবা ব্যক্তিয়ে আজি আপোনাক নিমন্ত্ৰণ দিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰবোৰত এওঁলোকৰ আজি কিছু বিনম্ৰতা আহিব। অকণমান প্ৰিয়জনে সোনকালে খং অভিমান হয়তো আপোনাক কৰিব পাৰে, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰো প্ৰয়োজন আছে। আজি আত্মবিশ্বাসো আপোনাৰ বাঢ়িব, কাৰণ দিনটোত মনোবল, সাহস, আত্মবিশ্বাস এইবোৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাবোৰ খুব ভাল হ'ব, গতিকে একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। নতুন নতুন ব্যক্তিৰ সৈতেও আজি চিনাকি হোৱাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে প্ৰয়োজনীয় ব্যক্তিক আজি সহায় কৰিবলৈ আপোনাৰ মন যাব, আনক সহায় কৰাৰ ইচ্ছা আপোনাৰ মনত আজি আহিব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ চিকিৎসা আজি নিজেই কৰা দেখা যাব, অৰ্থাৎ নিজৰ স্বাস্থ্যৰ আজি এওঁলোকে খুব নিজেই যত্ন ৰাখি থকা দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ আৰ্থিক ফলাফলবোৰত সুফল প্ৰাপ্তিৰ সম্ভাৱনা আছে, কাৰণ ৰাতিপুৱাতকৈ আপোনাৰ দিনটোৰ শেষৰ ভাগতহে হাতত ধন আগমনৰ সম্ভাৱনা আছে। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ অকণমান মনত আজি চিন্তা, বাহিৰা চিন্তা আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কোনোবা সদস্যৰ আপুনি প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। অৱশ্যে কোনোবা ব্যক্তি আপোনাৰ সুখ দুখৰ সহভাগী হোৱাও দেখা যাব, আনে আপোনাৰ দুখ কষ্টবোৰ আজি বুজি পাব। লগতে প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱাত অকণমান অমিল হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম খুব তাৎক্ষণিকভাৱে শিকা দেখা যাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব, আৰু কৰ্ম কৌশলতাবোৰো আজি বাঢ়িব। লগতে পৰিয়ালত হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ আজি মাজে সময়ে খৰচ কিছু বঢ়াব পাৰে, গতিকে খৰচতো নিয়ন্ত্ৰণ ৰাখিব। আজি
জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ উপদেশ প্ৰাপ্তিৰো সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। জীৱনসংগীয়েও আপোনাক আজি কিছু সহায় কৰিব দিনটোৰ শেষৰ ভাগত। ৰাতিপুৱা সিমান অৱশ্যে আপুনি নিজৰ কাম নিজে কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰো আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সবল হৈ থকাৰ সম্ভাৱনা আছে। লগতে স্বাস্থ্য পাতিৰো আজি সুস্থ সবলতাৰ যোগ আহি পৰিব, যিটো কাৰণত খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব। প্ৰত্যেকটো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি আগভাগ লোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা সদস্যসকলক কাৰোবাক হয়তো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত অকণমান মধ্যম, কাৰণ কোনোবা কথাত হয়তো আপুনি অকণমান নিৰাশ হয়তো প্ৰেমত হ'ব পাৰে। আজি কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব। ভৱিষ্যতৰ যদি কিবা পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি হয়তো কৰিবলগীয়া হ'ব পাৰে, নতুবা আজি সেই পৰিকল্পনাসমূহ স্থগিত ৰাখিবলগীয়াও হ'ব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত আজি কোনোবা অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। লগতে আজি যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে লাহে ধীৰেহে কৰা দেখা যাব। খুব খৰতকীয়াকৈ আজি কাম বনবোৰ নকৰি খুব ধীৰ স্থিৰ হৈ এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। লগতে আজি অকণমান মনত ভ্ৰম, বাহিৰা চিন্তা হয়তো আহিব পাৰে, গতিকে বাহিৰা চিন্তা সিমান মনত আহিব নিদিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা শিকিব পাৰিব। অৱশ্যে আজি কথাবোৰ জানিবলৈ আৰু শিকিবলৈ আপোনাৰ খুবেই ইচ্ছা যাব। আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। বিগত দিনত প্ৰেমত কিছু খেলিমেলি যদিও আছিল, আজি সেই খেলিমেলিবোৰো বহু পৰিমাণে কম হ'ব। এই ৰাশিৰ ব্যক্তিসকলে নতুন পথেৰে আজি ধন উপাৰ্জন কৰিব পাৰিব। বিগত দিনত যি পথেৰে আপোনাৰ ধন অহা নাছিল, আজি তেনে পথেৰেও আপোনাৰ ধন আগমনৰ সম্ভাৱনা আছে। আজি মনত সকাৰাত্মক চিন্তাও আহিব। লগতে পাৰিবাৰিক ক্ষেত্ৰত লাভৰ পূৰ্ণ যোগ আজি দেখা পোৱা গৈছে, কাৰণ পৰিয়ালৰ হৈ যদি আপুনি কিবা কাম কৰে, সেই কাম বনবোৰ আপোনাৰ আজি সোনকালে লাভান্বিত হ'ব। আজি দৈহিক সৌন্দৰ্যতাও আপোনাৰ বাঢ়িব। লগতে পুৰণা কামতকৈ নতুন নতুন ক্ষেত্ৰত আপোনাৰ অংশগ্ৰহণ কৰাৰ বেছি ইচ্ছাবোৰ বাঢ়িব, কাৰণ পঢ়া শুনাই হওক, বেলেগ ক্ষেত্ৰতে হওক, পুৰণা বিষয়বোৰ বাদ দি নতুন বিষয়ৰ পিনে এওঁলোকক আগ্ৰহী হোৱা দেখা যাব। অৱশ্যে আনৰ উপদেশ আপুনি মাজে সময়ে ল'ব লাগিব। কোনোবা সময়ত আনক কথাবোৰ সুধিবলগীয়া হয়তো হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে আজি মোবাইল নতুবা অন্য ক্ষেত্ৰত বেছি ব্যস্ত থকাৰ বাবে পঢ়াৰ পৰা কিছু দূৰত্ব এওঁলোকৰ বাঢ়িব পাৰে। আজি অৱশ্যে সকলো প্ৰকাৰৰ উন্নতি আপোনাৰ ৰাতিপুৱাতকৈ দিনটোৰ শেষৰ ভাগতে দেখা পোৱা গৈছে। সৰ্বতো প্ৰকাৰে আপুনি লাভান্বিত দিনটোৰ শেষতহে হ'ব পাৰিব। ৰাতিপুৱা অকণমান কষ্ট যদিও হ'ব, বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল আজি প্ৰায় প্ৰতিটো ক্ষেত্ৰত সুস্থ সবল থকা দেখা যাব। সেয়া শাৰীৰিকেই হওক, মানসিকেই হওক, দুয়োটা ক্ষেত্ৰত আজি আপোনাৰ মনত সবলতা থাকিব। আজি যাতে সুবিধাসমূহৰ আপুনি সদুপয়োগ কৰে, কাৰণ আকস্মিক সুবিধা আপোনাৰ সন্মুখত আজি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আপোনাৰ উদাৰ ব্যক্তিত্বৰ অন্য ব্যক্তিয়ে হয়তো লাভ ল'ব বিচাৰিব পাৰে। সেই ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব দিয়াৰো প্ৰয়োজন আছে। বহুদিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ আজি মনত
পৰিব ধৰিব। লগতে প্ৰেম সম্পৰ্কত যদি আপুনি সন্দেহ কৰে তেতিয়াহ'লে প্ৰেমত অকণমান খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কিছু আপুনি অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোৰ বেছি সময় অৱশ্যে আপোনাৰ ঘৰতে পাৰ হ'ব। ঘৰৰ বাহিৰত যোৱাৰ যদিও পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি হৈ পৰিব। মনত নতুন নতুন আশাৰ আজি উদয় হ'ব। অৱশ্যে মন পচন্দৰ কাম কৰাৰ সুযোগো আপুনি লাভ কৰিব। যিকোনো কাম এওঁলোকে নকৰি যিটো খুব ভাল পায় সেই ভাল পোৱা কাম বনবোৰহে আজি কৰা দেখা যাব। আজি যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে মনৰ আশাবোৰ পূৰ্ণ হ'ব। যান বাহনৰ সৈতে এওঁলোকৰ যোগাযোগ খুব আজি বৃদ্ধি পাব। বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং ৰাগ থাকিব পাৰে। গতিকে সেই নিজৰ খং ৰাগবোৰ কিছু নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। ঘৰৰ কোনোবাই কাৰোবাৰ পৰা যদি আপুনি ধন লৈ থৈ দিছিল সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে। লগতে শিশুৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব। শিশুৱে আপোনাক গৌৰৱ অনুভৱ কৰোৱাও দেখা যাব। আজি আশা কৰা মতে আপুনি ফলাফলবোৰ লাভ কৰিব। বিশেষকৈ মনত যদি কিবা সপোন আছে সেই সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। আপোনাৰ সুখ দুখৰ কোনোবা আজি সহভাগী হৈ পৰিব। আপোনাৰ মনৰ স্থিতিবোৰ মনৰ পৰিস্থিতি আজি অন্য ব্যক্তিয়ে বুজি উঠা দেখা যাব। দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও আপুনি আজি যাত্ৰা কৰিব লাগিব। বিবাহিতসকলৰ বাবেও আজি শুভ। লগতে আজি খৰচো মাজে পাতলে হৈ থাকিব। কাৰণ ধন আগমন যিমান হ'ব তাতকৈ খৰচো আপোনাৰ কিছু নিশ্চয় থাকিব। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ পুৰণা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। বিগত দিনত যদিও স্বাস্থ্য দুৰ্বল আছিল আজি কিন্তু বহু পৰিমাণে আপোনাৰ স্বাস্থ্যত সবলতা আহিব। মনৰ কামনাসমূহ আজি পূৰ্ণ হোৱাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। মনত যদি কিবা ভাবি আছে কামনা আছে সেই কামনাবোৰ সিদ্ধি হ'ব। প্ৰায় প্ৰতিটো দিশত আপুনি নিজকে সৌভাগ্যশালী যেন অনুভৱ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰতো আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। কাৰণ আপোনাৰ কথাবোৰ পৰিয়ালৰ আজি সকলো ব্যক্তিয়ে মানি চলিব। অৱশ্যে বাহিৰা ব্যক্তিয়ে আপোনাৰ অকণমান সমালোচনা কৰিব পাৰে কিন্তু ঘৰৰ সকলো সদস্যই আপোনাক ছাপোৰ্ট কৰিব। আজি প্ৰেমৰ ফালৰ পৰাও ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। লগতে কিছু ধন আজি সঞ্চয় কৰিবলৈ মন যাব। কাৰণ বিগত দিনত খৰচ হয়তো বেছিকৈ হৈছিল। আজি সঞ্চয় কৰাৰ কিছু ইচ্ছা মনলৈ আহিব। কৰ্মক্ষেত্ৰত কি কৰিব কি নকৰিব ক'ত যাব ক'ত নাযাব এনেধৰণৰ চিন্তাও আজি মনত অৱশ্যে থাকিব পাৰে। কাৰণ মনত আজি চঞ্চলতা কিছু থাকিব। লগতে আজি দিনটোৰ কিছু সময় আপুনি অকলেও পাৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব। এই ৰাশি ব্যক্তিসকলে পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণতাৰ মাজেৰে আজি দিনটো অতিবাহিত হ'ব। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ যোগ আজি দেখা পোৱা গৈছে। আজি কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা আপোনাৰ ওচৰত দেখা পোৱা গৈছে। যি ব্যক্তিক আপুনি খুব ভাল পায় তেনে ব্যক্তি কোনোবা আপোনাৰ ওচৰলৈ আহিব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ কিবা কথা ভাবি হয়তো আজি অকণমান মন বেয়া কৰি থকা
দেখা যাব। গতিকে আজি বিগত দিনৰ চিন্তাবোৰ কম কৰি আজি নতুনত্বৰ পিনে আগবঢ়াটো ভাল হ'ব। আজি যিকোনো কথাৰ সোনকালে প্ৰত্যুত্তৰ দিয়া এওঁলোকে দেখা যাব। গতিকে কথাবোৰ আনৰ কথাও শুনি নাথাকে, সোনকালে তাৰ প্ৰত্যুত্তৰ দিয়া দেখা যাব। আজি ঘৰত যদি কোনোবা শিশু আছে, তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা নতুবা পৰিৱৰ্তন হয়তো আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপুনি সকলোৰে সমৰ্থন লাভ কৰিব। সকলো ব্যক্তি আপোনাক পৰিয়ালত ঘৰত সমৰ্থন কৰিব। কিন্তু আনৰ কথাত, আনৰ ব্যক্তিগত ক্ষেত্ৰত হস্তক্ষেপ কৰিলে কোনোবাই বেয়া পাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আত্মবিশ্বাস আজি আপোনাৰ নিশ্চয় থাকিব, কিন্তু শৰীৰত আপুনি যিমান বলাবল বৃদ্ধি কৰিব, সিমানেই আপোনাৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব। আজি কোনোবাই প্ৰশংসা কৰিব, আপুনি যিটো ক্ষেত্ৰত আনৰ পৰা প্ৰশংসা পাম বুলি ভাবি আছে, সেই ক্ষেত্ৰতে আপোনাৰ আজি কোনোবাই প্ৰশংসা কৰাও দেখা যাব। লগতে বিপৰীত লিংগৰ সমৰ্থন আপুনি পূৰ্ণভাৱে লাভ কৰিব। প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক আজি সমৰ্থন কৰিব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াৰ বোজা বহু পৰিমাণে কম হ'ব। বাকী আজি আপোনাৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা আজি বাঢ়িব। এওঁলোকে নিজৰ বুদ্ধি প্ৰয়োগ কৰি আজি প্ৰায় প্ৰত্যেকটো কাৰ্যত অগ্ৰগতি লাভ কৰা দেখা যাব। চিন্তাধাৰাসমূহো আপোনাৰ আজি পৰিৱৰ্তন হ'ব। বিগত দিনত যি ভাবি আছিল, আজি আপোনাৰ চিন্তাধাৰাসমূহ কিছু উচ্চ হ'ব। আপোনাৰ একাউণ্টতে হওক নতুবা আপোনাৰ ওচৰতে হওক, আপুনি গম নোপোৱাকৈ ক'ৰবাৰ পৰা আজি ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে পিতৃয়ে কিবা কাৰণবশতঃ আপোনাক অকণমান খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু নিজকে শান্ত কৰি ৰখাটো ভাল হ'ব। যিমান আপুনি নিজক শান্ত কৰি ৰাখিব, আনৰ সৈতে আপোনাৰ মতভেদ হোৱাৰ সম্ভাৱনা বহু কম হ'ব। প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ ল'ব, কাৰণ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ আশংকা কিছু দেখা পোৱা গৈছে। লগতে আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও খুব ভাল হ'ব। গতিকে একাধিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। নতুন নতুন ব্যক্তিৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশি ব্যক্তিসকলৰ মনত অন্যদিনৰ বেলেগ চিন্তা নাথাকে। অৱশ্যে ভৱিষ্যতৰ চিন্তাহে কিছু আহিব, বিগত দিনৰ চিন্তা নাথাকি নতুন চিন্তাধাৰাবোৰ এওঁলোকৰ মনত আহিব ধৰিব। লগতে নতুন নতুন আঁচনিসমূহো এওঁলোকে গ্ৰহণ কৰিবলৈ আজি চিন্তা চৰ্চা কৰা পৰিলক্ষিত হ'ব। বাকীবোৰ ক্ষেত্ৰতো দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মনে ভাল পোৱা কাৰ্যবোৰহে কৰা দেখা যাব। গতিকে যিটো ভাল নাপায় সেইটো কাম কৰিবলৈ এওঁলোকে আগ্ৰহী হোৱা দেখা নাযায়। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে খুব প্ৰয়োজনীয় বয় বস্তুবোৰ আজি ক্ৰয় কৰি ধন খৰচ কৰা দেখা যাব। অৱশ্যে অবাবত কোনো ধৰণৰ ব্যয় নহয়, প্ৰয়োজনীয় ক্ষেত্ৰতহে আজি ধন খৰচ হ'ব। সন্ধিয়াৰ সময়খিনিত আজি ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে। দিনটোৰ শেষৰ ভাগত চিনেমা চাবলৈ হওক, ক'ৰবাত ফুৰিবলৈ হওক যাবলৈ আজি মন যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাৰ সৈতে আজি হাঁহি ধেমালিৰে কথা বতৰাবোৰ কোৱাৰ বাবে আপোনাৰ মনত কিছু শান্তি লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে এবাৰ কৰা কাম পুনৰ দুবাৰ তিনিবাৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী কিন্তু আপোনাৰ ঘৰত আজি অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। ইয়াৰ উপৰিও বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ পঢ়াৰ প্ৰেছাৰ কিছু কমিব। আজি খুব কম সময় পঢ়িবলগীয়া এওঁলোকে হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম বনবোৰ সিমান কৰাৰ দায়িত্ব ল'ব নালাগে, কাৰণ অন্য ব্যক্তিয়ে আপোনাৰ আজি ঘৰৰ কাম বনৰ দায়িত্ববোৰ লোৱাও পৰিলক্ষিত হ'ব। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি
শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় হনুমান লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।